2026 বিৰোধী মিত্ৰতা থাকিবনে যি মিত্ৰতা হৈছিল 24 যি দেশৰ সাধাৰণ নিৰ্বাচন আছিল এই নিৰ্বাচনক লৈ যি মিত্ৰতা হৈছিল আৰু আপোনালোকে জানে যে 2024 যি লোকসভা নিৰ্বাচন আছিল এই নিৰ্বাচনত বিৰোধী ফলাফল যথেষ্ট ভাল হৈছে অসমত বিৰোধীয়ে 3খনকৈ আসন জিকি আহিবলৈ সক্ষম হৈছে আৰু বিজেপিতকৈ বিৰোধী ভোটৰ যি পাৰ্চেন্টেজ আছে এটো বহুত বেছি গতিকে বিৰোধীৰ মাজত এতিয়া উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু 26 যি বিধানসভা নিৰ্বাচন আছে ইয়াক লৈ এতিয়া বিৰোধীৰ মাজত তৎপৰতা অধিক দেখিবলৈ পোৱা গৈছে আৰু ইয়াকে লৈ অহা 4 আগষ্টত বিৰোধীয়ে ঐক্যবদ্ধতাৰ যিসমূহ ৰাজনৈতিক দল আছে এই দলসমূহৰ মাজত এখন পৰ্যালোচনা সভা আছে আৰু দেশৰ যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গল ইয়াৰ পিছতে এখন প্ৰথমখন যিহেতু বিৰোধী ঐক্যবদ্ধৰ মাজত এখন সভা অনুষ্ঠিত হ'ব ইয়াতে সকলো সিদ্ধান্ত লোৱা হ'ব যে আগন্তুক যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ হৈ থাকিবনে নাথাকে নে বিৰোধীয়ে পৃথকে পৃথকে নিৰ্বাচন খেলিব যি উপনিৰ্বাচন আছে এই উপনিৰ্বাচনৰ মিত্ৰতা থাকিবনে নাথাকে নে উপনিৰ্বাচনটো পৃথকে পৃথকে বিৰোধীয়ে নিৰ্বাচন খেলিব আপোনালোকে যেহেতু জানে যে কিছুদিনৰ আগতে ৰাজ্য দল আৰু কংগ্ৰেছৰ মাজত কিছু উপনিৰ্বাচন কেন্দ্ৰিক সংঘাত দেখিবলৈ পোৱা গৈছিল ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া কৈছিল যে প্ৰয়োজনত আমি 5টা সমষ্টিত উপনিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু বঙাইগাঁও সমষ্টিত ৰাজ্য দলে যে নিৰ্বাচন খেলিব এই কথা স্পষ্ট এই ধৰণে ৰাজ্য দলৰ তৰফৰ পৰা অখিল গগৈ ডাঙৰীয়া স্পষ্ট কৰিছিল আৰু ঠিক কংগ্ৰেছেও কৈছিল যে আমি 5টা সমষ্টিতে নিৰ্বাচন খেলিম বিৰোধী ঐক্যবদ্ধতা কোনো কথা নাই আমাৰ দলৰ তৃণমূল কৰ্মীসকলে বিচাৰিছে যে আমি 5টা সমষ্টিতে আমি নিৰ্বাচন খেলিম তাৰ পিছতে অখিল গগৈ ডাঙৰীয়া কৈছিল যে আমি বিষ পান কৰি আছো আৰু কংগ্ৰেছে অমিত পান কৰিছে আমি একেলগে খেতি কৰিছো আৰু হে ভাত খাব খুজিছে কংগ্ৰেছে গতিকে এটো কেতিয়া মানি লোৱা নহব আমি কংগ্ৰেছৰ কাৰণে ৰাজ্য দলৰ যি ভেটি আছে সাংগঠনিক ভেটি দুৰ্বল কৰিব নোৱাৰো ঠিক এই দৰে এতিয়া সংবাদ মাধ্যমৰ মাজত তেখেতলোকৰ কথা কটাকটি দেখিবলৈ পোৱা গৈছিল আৰু ঠিক তাৰ পিছতে এতিয়া কিছুদিনৰ বিৰতিৰ পিছত এতিয়া ৰাজ্য দল অসম জাতীয় পৰিষদ কংগ্ৰেছ সকলোৱে ঐক্যবদ্ধতাৰে এখন ৰাজনৈতিক সভা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আগন্তুক 26 যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত ৰাজ্য দল কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'বনে নহয় এই কথা আলোচনা হ'বলৈ গৈ আছে ৰাইজে কি বিচাৰে ৰাজ্য দল আৰু অসম জাতীয় পৰিষদ কংগ্ৰেছে একেলগে নিৰ্বাচন খেলাটো বিচাৰে নে নিবিচাৰে বিৰোধী ঐক্যবদ্ধ হৈ থকাটো বিচাৰে নে নিবিচাৰে আপোনালোকে আপোনালোকৰ মতামতসমূহ আমাক জনাব কাৰণ যেহেতু দেশৰ যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গল এই নিৰ্বাচনত কিন্তু বিৰোধী ঐক্যবদ্ধ সফলতা অৰ্জন কৰিছিল বিৰোধী ঐক্যবদ্ধই শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল আৰু বিজেপিতকৈ অধিক ভোট পাবলৈ সক্ষম হৈছিল এতিয়া লক্ষণীয় হ'ব যে বিৰোধী ঐক্যবদ্ধ হৈ থাকিলে অহা 26ত বিজেপি চৰকাৰ থাকিবনে নাথাকে অখিল গগৈ ডাঙৰীয়া কৈছে যে বিজেপি যি গুৱাহাটীস্থিত কাৰ্যালয় আছে এই কাৰ্যালয়টো 26ৰ পিছত বিবাহ ভৱন হ'ব আপোনালোকে কি ভাবে অখিল গগৈ ডাঙৰীয়াই যে এই দৰে বিজেপি দলটো কটাক্ষ কৰিছে যে বিজেপি চৰকাৰ 26ত আৰু নাথাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 26ত মুখ্যমন্ত্ৰী হৈ নাথাকে আৰু যি বিজেপি কাৰ্যালয় আছে এই কাৰ্যালয়টো বিবাহ ভৱন হ'ব বুলি কৈছে এই কথা আপোনালোকে কিমান বিশ্বাস কৰে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক আৰু যেহেতু আপোনালোকক জনাই থওঁ যে পূৰ্বতে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো অগপ যি কাৰ্যালয় আছে এই কাৰ্যালয়টো বিবাহ ভৱন হ'ব বুলি কৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে অগপ যি সাংগঠনিক ভেটি আছে এই ভেটি দিনক দিনে দুৰ্বল হৈ গৈছিল আৰু বিধায়কৰ সংখ্যা দিনক দিনে কমি গৈছিল এতিয়া লক্ষণীয় হ'ব যে 26ত সঁচাকৈ বিজেপি চৰকাৰ থাকিবনে 26ত বিজেপিয়ে যি ধৰণে বৰ্তমান সাংগঠনিক কাম-কাজ কৰি আছে আৰু যিবোৰ জনগণ বিৰোধী নীতি চৰকাৰখনে জনতাৰ ওপৰত যি মূল্য বৃদ্ধি বুজা জাপি দিছে বিভিন্ন সময়ত যি টেক্সৰ বুজা জাপি দিছে মানুহ ৰাজপথত ওলাব নোৱাৰা এক পৰিৱেশ হৈছে কিন্তু সেই সময়তে এতিয়া বিৰোধী যেটো ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলা কথাটো কৈছে গতিকে অসমত বিৰোধী ঐক্যবদ্ধ হৈ থাকিলে 26ত কি প্ৰভাৱ পৰিব আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাব আৰু অসমত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে যি বিগত দিনবোৰত কাম-কাজ কৰিছে এই কাম-কাজক লৈ আপোনালোকে কিমান সুখী যদি সুখী তেতিয়ালে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাব আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ কাম-কাজসমূহ আপোনালোকে বেয়া পাইছে বা এই চৰকাৰখনে যি কাম-কাজ কৰিছে ইয়াক লৈ সন্তুষ্ট নহয় তেতিয়ালে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক আৰু বিৰোধী ঐক্যবদ্ধ যি 26ৰ নিৰ্বাচনৰ কাৰণে একেলগে আগবাঢ়িবৰ কাৰণে যি এতিয়া আয়োজন কৰিছে
ইয়াক লৈ আপোনালোকে কি মতামত জনাব খোজে আমাক জনাওক আৰু যিসকল বিৰোধী ৰাজনৈতিক দল আছে কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ বা বাওপন্থী যিসমূহ দল সংগঠন সকলোৱে নিজৰ সাংগঠনিক তৎপৰতা এতিয়া বৃদ্ধি কৰা পৰিলক্ষিত হৈছে কাৰণ আপোনালোকে দেখিছে যে প্ৰতিদিনে এতিয়া ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছত এজনৰ পিছত আন এজন বিয়াগুম বিজেপি নেতা আহি যোগদান কৰিছে সাধাৰণ জনতা গৈ ৰাইজৰ দলত যোগদান কৰিছে বিভিন্ন সময়ত অসম জাতীয় পৰিষদত বিভিন্নজনে যোগদান কৰিছে আৰু বিৰোধী হাত শক্তিশালী কৰিছে আৰু সকলোৱে কৈছে যে ২৬ত বিৰোধী ঐক্যবদ্ধ চৰকাৰ হ'ব মিত্ৰজোঁটৰ চৰকাৰ হ'ব কোনো কাৰণতে বিজেপি চৰকাৰ নাথাকে আৰু ইয়াক লৈ এতিয়া অহা ৪ আগষ্টত গুৱাহাটীত বিৰোধী ঐক্য মঞ্চ এখন সভা আহ্বান কৰা হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলক ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছ বা যিসমূহ বাওপন্থী সংগঠন আছে অসমত দল আছে ৰাজনৈতিক দল আছে সকলোকে অহা ৪ তাৰিখে যি বিৰোধী ঐক্যবদ্ধ মিত্ৰজোঁটৰ যি দলসমূহ আছে সকলোকে নিমন্ত্ৰণ কৰা হৈছে আৰু আগন্তুক উপনিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ তেখেতলোকে আলোচনা কৰিব আৰু সকলোৱে ২৬ৰ নিৰ্বাচন একেলগে খেলিম বুলি সংবাদ মাধ্যমৰ সন্মুখত এতিয়া পৃথকে প্ৰতিক্ৰিয়া কৰি থকা দেখিবলৈ পোৱা গৈছে